নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, যোৱা ইংৰাজী 15/9/2024 তাৰিখত অনুষ্ঠিত হৈ যোৱা ADRE থাৰ্ড গ্ৰেড পৰীক্ষাত যিবোৰ প্ৰশ্ন মেথছৰ আহিছিলে সেই প্ৰশ্নসমূহ আমি আলোচনা কৰি আছোঁ। ইয়াৰে আমি আগৰ ভিডিঅ' এটাতে মুঠ 18টা প্ৰশ্ন আমি আলোচনা কৰিছিলোঁ। আপোনালোকে জানে যে এই পৰীক্ষাত আমাৰ অংকৰ প্ৰশ্ন 35টা আহিছিলে, 35টা আহিছিলে। তাৰে আমি 18টা প্ৰশ্ন আমি আলোচনা কৰিছোঁ পাৰ্ট 1 ভিডিঅ'ত। আমাৰ আজি ভিডিঅ'টো হ'ব আমাৰ পাৰ্ট 2 হ'ব। এই ভিডিঅ'ত আমি যিবোৰ প্ৰশ্ন ৰৈ গ'ল অংকৰ, এইখিনি প্ৰশ্ন আজি আমি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। ঠিক আছে, ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো আপোনালোকে চাই ভাল লাগে আমাক লাইক এটা কৰি দিব দেই। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰিছোঁ আজি আমাৰ প্ৰথমটো প্ৰশ্ন। এইটো হৈছে কুৱেশ্যন নম্বৰ 100. The ratio of the radii of two circles is 1:3. The ratio of their area is. প্ৰশ্নটো এনেকৈ কৈছে, দুটা বৃত্তৰ ব্যাসাৰ্ধৰ অনুপাত 1:3 বৃত্ত দুটাৰ ক্ষেত্ৰফলৰ অনুপাত হ'ব। ঠিক আছে বন্ধুসকল, আপোনালোকে জানে বৃত্ত এটা কি বস্তু হয়। বৃত্ত মানে হৈছে এটা ঘূৰণীয়া আকৃতি, হয়নে নহয়? এই দেখিছেনে মই আঁকি থৈছোঁ, ইয়াতে দুটা বৃত্ত আঁকি থৈছোঁ, হয়নে? এইকেইটা হৈছে বৃত্ত, আৰু বৃত্তৰ এটা কি থাকে, মাজত এটা বিন্দু এটা থাকে। এইটো কয় বৃত্তৰ কেন্দ্ৰবিন্দু, ইয়াক ইংৰাজীত কয় চেণ্টাৰ অফ চাৰ্কেল। ঠিক আছে, এই কেন্দ্ৰবিন্দুৰ পৰা বৃত্তৰ এই বাউণ্ডাৰীটোলৈকে, মানে বৃত্তৰ এই পৰিসীমাটোলৈ, মানে বৃত্তৰ এই পৰিধিটিলৈকে, ঠিক আছে, যিমান দূৰত্ব হ'ব ইয়াকে কয় ব্যাসাৰ্ধ। ঠিক আছে, ইয়াকে কয় ব্যাসাৰ্ধ। ৰ'ব অলপ ভালকৈ লিখিছোঁ, ইয়াক কয় ব্যাসাৰ্ধ। ঠিক আছে, একেদৰে এই ডাঙৰ বৃত্তটো এটা কি থাকিব, এটা ব্যাসাৰ্ধ থাকিব, হয়নে নহয়? এইটো হৈছে ইয়াৰ ব্যাসাৰ্ধ। ঠিক আছে, এতিয়া চাব এই ব্যাসাৰ্ধ, ইয়াক মই যেনিবা ব্যাসাৰ্ধটোক ইংৰাজীত ৰেডিয়াছ বুলি কয়। ঠিক আছে, ৰেডিয়াছটোক মই এতিয়া ইংৰাজীত ইয়াৰ নাম দিছোঁ, ইয়াক মই স্মল আৰ বুলি দিছোঁ। ঠিক আছে, আৰু ইয়াক মই দিছোঁ মানে কেপিটেল আৰ। ঠিক আছে, বা এনেকৈ দিওঁ, ইয়াক মই R1 দিওঁ, প্ৰথম দ্বিতীয় নহয়, গতিকে ইয়াৰ নাম দিছোঁ মই R1, ইয়াৰ নাম দিছোঁ মই R2। তাৰমানে এইটো এটা ৰেডিয়াছ, হয়নে নহয়? মানে ইয়াৰ বৃত্তটো ব্যাসাৰ্ধ, এই নামটো দিছোঁ মই R2, এই বৃত্তটো ব্যাসাৰ্ধটো মই নাম দিছোঁ R1। ঠিক আছে, আমাক প্ৰশ্ন কি বুলি দিছে যে সলিউশ্যন সমাধান কি দিছে যে এই প্ৰথম বৃত্তটোৰ ব্যাসাৰ্ধ, ঠিক আছে, R1 = R2, এই দ্বিতীয় বৃত্তটোৰ ব্যাসাৰ্ধৰ যিটো অনুপাতটো কিমান বুলি কৈছে, আমাক 1:3 বুলি দিছে। ঠিক আছে, ইমানটোলৈ ঠিকে আছে। নেক্সট এতিয়া আমাক কি কৈছে যে এই বৃত্ত দুটাৰ কালি বা ক্ষেত্ৰফল, বা ইংৰাজীত ক'লে এৰিয়াৰ এৰিয়াৰ অনুপাতটো উলিয়াব কৈছে। ঠিক আছে, গতিকে আমি কি কৰিম, যিহেতু এইবোৰ অনুপাততে আছে, গতিকে আমি প্ৰথম ধৰা হওক, আমি যেনেকৈ ধৰিম যে ধৰা হ'ল প্ৰথম আৰটো আমি কি ধৰিম, আৰৰ মান, মানে R1ৰ মানটো আমি কি ধৰিম, R1ৰ মান এইটো 1 আছে নহয়, গতিকে মানে 1x বুলি ধৰিম। ঠিক আছে, 1xটো আমি x বুলি লিখিলেও হয়, কাৰণ xৰ আগত 1 থাকিলে এইটো xটো 1টো সাধাৰণতে নিলিখে। ঠিক আছে, দ্বিতীয়তে R2ৰ মান কি হ'ব, R2ৰ মান আমি ল'ম, তেতিয়া 1x লৈছোঁ নহয়, এইটো হ'বগৈ 3x। ঠিক আছে, মই আগতে কৈছোঁ যেতিয়া এনেকৈ অনুপাতত থাকে তেতিয়া সংখ্যাবোৰ আমি x ল'ব লাগে, মানে 1:3 আছে ন, গতিকে 1x:3x আমি লৈ ল'ম। ঠিক আছে, এতিয়া চাওক, আমি জানো বৃত্তবোৰৰ, চাওক বৃত্তৰ কালি আমি জানো, বৃত্তৰ ক্ষেত্ৰফলে লিখিছোঁ বাৰু, কিতাপত আছে ক্ষেত্ৰফলটো আমি জানো যে বৃত্তৰ কালি, তাৰ ফৰ্মুলাটো হৈছে πr²। এতিয়া চাব দেই, প্ৰথম বৃত্তটোৰ এই প্ৰথম এই সৰু বৃত্তটোৰ ক্ষেত্ৰফলটো কি হ'ব, πr মানে ৰেডিয়াছ দেই। ইয়াৰ ৰেডিয়াছটো কি, মানে ইয়াৰ ৰেডিয়াছ মানে আকৌ ব্যাসাৰ্ধ, ইয়াৰ ব্যাসাৰ্ধটো কি R1 হয়, গতিকে R1² হ'ব। অনুপাত, দুটাৰ অনুপাতটো দিব লাগে নহয়, সেইটোতো কি হ'ব, আকৌ সেইটোতো কি হ'ব πr, rটো ইয়াৰ মানে ইয়াৰ ব্যাসাৰ্ধটো কি R2, গতিকে πr2²। কথাটো বুজিলে নাই, πr1² বাই πr2²। ইয়াক আমি আকৌ যদি এনেকৈ লিখিব পাৰোঁ, πr1² বাই πr2², আমি ব্যাসাৰ্ধক মানে অনুপাতক আমি এনেদৰে লিখিব পাৰোঁ, যেনে 2:3 মানে আমি কি লিখিব পাৰোঁ, 2/3 বুলি লিখিব পাৰোঁ। ইয়ালৈকে ঠিক আছে। এতিয়া চাব, এতিয়া আমি মানবোৰ বহাম, মানে ইয়াতে R1ৰ মান আমি কি লৈছোঁ, R1ৰ মানটো আমি কি লৈছিলোঁ 1x, হয়নে নহয়? বা পাই ইনটু কি হ'ব, R1ৰ জেগাত লিখিম 1x, মানে x হয় x², হয়নে নহয়? ঠিক আছে, একেদৰে R2 মানটো কি লৈছোঁ আমি চাওকচোন, R2 মান লৈছোঁ আমি 3x, গতিকে আমি কি লিখিম 3x। ঠিক আছে, 3x, যিহেতু এইটো ফৰ্মুলাত স্কোৱাৰ আছে, গতিকে 3x
স্কোৱাৰ হৈ যাব ইয়ালৈকে ঠিকে আছে গতিকে চাব পাই ইনটু আৰ এক্স স্কোৱাৰ মানে কি এক্স স্কোৱাৰে হ'ব আৰু পাই ইনটু এইটো কি 3x স্কোৱাৰ মানে কি 3x ইনটু 3x হয়নে স্কোৱাৰ হ'লে বৰ্গ হ'লে তাক দুবাৰ পূৰণ হয় গতিকে পাই ইনটু এক্স স্কোৱাৰ ঠিক আছে পাই ইনটু 3x মানে 3 3 গুণ 9 9 ইনটু x ইনটু x স্কোৱাৰ ঠিক আছে এতিয়া চাওক ওপৰতো পাই তলতো পাই গতিকে পাই পাই কেঞ্চেল হয়নে নহয় ইয়াতে ওপৰতো এক্স স্কোৱাৰ তলতো এক্স স্কোৱাৰ গতিকে দুটা কেঞ্চেল আল্টিমেটলি ওপৰত থাকিলে কি একো নাই তাৰমানে কি আছে 1 আছে 1 বাই তলত কি আছে 9 এতিয়া কি 1 বাই 9 মানে কি 1:9 তাৰমানে এইটো আমি চাওক মানে আমাৰ বৃত্ত দুটাৰ অনুপাতটো কি পালোঁ কালিৰ অনুপাত কি পালোঁ 1:9 গতিকে 1:9 আমাৰ কোনটো অপশ্যনত আছে এয়া আছে আমাৰ অপশ্যন চি গতিকে এয়া হ'ব আমাৰ আনচাৰ চি নম্বৰ অপশ্যন ঠিক আছে নেক্সট প্ৰশ্ন আমাৰ কুৱেশ্যন নম্বৰ 101 ঠিক আছে 100% অফ 100 when added to 200% of 200 would be 100% লগত 200% যোগ কৰিলে যোগফল কিমান হ'ব ঠিক আছে এইটো একদম ইজি প্ৰশ্ন চাব দেই 100 এনেকৈ লিখোঁ 100% কিমান হয় 100% মানে কমপ্লিট বুজিছে 100% হ'লে কি হ'ব এইটো 100 হ'ব হয়নে নহয় একেদৰে 200ৰ 200% এতিয়া চাব ইয়াত ভালকৈ প্ৰশ্নটো বুজি ল'ব 200ৰ 100% হ'লে কি হ'ব 100% হ'লে 200 হ'ব হয়নে নহয় কাৰণ 200ৰ 100%টো 200 হয় আৰু 200ৰ 200%টো কি হ'ব তাৰমানে 200ৰ 100% হ'লে 200ৰ 200% হ'লে কি হ'ব ইয়াৰ দুগুণ হৈ যাব এইটো কিমান হ'ব 400 হৈ যাব কথাটো বুজিছে গতিকে এইটো মুছি দিছোঁ মই ইয়াত মই কি লিখিম 200 লিখিয়ে দিম 200ৰ 200% কি হ'ব আমাৰ 400 হ'ব এতিয়া দুইটাক যোগ কৰিব কৈছে নহয় 100ৰ 100% আৰু 200ৰ 200% যোগ কৰিব কৈছে দুটাক যোগ কৰিলে কি হ'ব 100 যোগ 400 কি হয় 500 হ'ব গতিকে আমাৰ আনচাৰ হ'ব 500টো আছে আমাৰ অপশ্যন চি তো এইটোৱে হ'ব আমাৰ আনচাৰ নেক্সট প্ৰশ্ন আহিছোঁ যে a plus b is equal to 8 b plus c is equal to 20 a plus c is equal to 18 then find the value of a square plus b square মানে কৈছে যদি a plus চলো এইটো মই লিখা নাই দেই প্ৰশ্নটো অকণমান PDF অহা নাছিলে মই এইখিনি কাৰণে লিখি লৈছিলোঁ ঠিক আছে মই লিখি দিছোঁ ঠিক আছে যদি a plus b ৰ মান যদি 8 হয় b plus c ৰ মান 20 আৰু a plus c ৰ মান 18 তেন্তে আমাক কি উলিয়াব কৈছে a স্কোৱাৰ প্লাছ b স্কোৱাৰৰ মান কিমান হ'ব আমাক উলিয়াবলৈ কৈছে ঠিক আছে এতিয়া আমি বৰ সহজকৈ উলিয়াম এনেকৈ হ'ব আমি লিখি ল'ম a প্লাছ b হ'লে কি হ'ব b হ'লে কিমান দিছে 8 দিছে ঠিক আছে আৰু কি দিছে আমাক b প্লাছ c হ'লে আমাক কিমান হয় বুলি কৈছে 20 হয় বুলি কৈছে আৰু a প্লাছ c হয় বুলি ক'লে কিমান হ'ব 18 হ'ব হৈ গ'ল এতিয়া চাব আমি গোটেইগালক কি কৰি দিম যোগ কৰি দিম মানে যোগ কৰি দিছোঁ তাৰমানে এইটো কি লিখিব পাৰোঁ আমি এইটো যদি এনেকৈ লিখোঁ যোগ কৰি দিওঁ মানে কি কৈছে ইয়াৰ এইটো গোটেইগাল আমি যোগ কৰি দিম a প্লাছ b লগত আমি যোগ কৰিম b প্লাছ c ঠিক আছে আকৌ যোগ কৰিম a প্লাছ c যোগ কৰাৰ লগে লগে এই তিনিটাক যদি যোগ কৰিলোঁ তাৰমানে এই তিনিটাকো যোগ কৰিব লাগিব তাৰমানে সেইটো কি হ'ব ইজিকেলটো কি হ'ব 8 প্লাছ 20 প্লাছ 18 হ'ব কথাটো বুজিছে গতিকে চাওক এতিয়া a প্লাছ ব্ৰেকেটবোৰ খুলি দিওঁ b প্লাছ c a প্লাছ c ঠিক আছে এতিয়া এই গোটেইগাল যোগ কৰিলে কিমান হয় 26 46 হ'ব নেকি ঠিক আছে এবাৰ চাই ল'ব এইটো 46 ঠিক আছে 46 হ'ব এতিয়া চাব ইয়াতে b আৰু b আছে দুবাৰ b যোগ হ'লে কি হ'ব 2b হ'ব আৰু a দুবাৰ যোগ হৈ আছে a আৰু a হয়নে নহয় আৰু c দুবাৰ যোগ হৈ আছে c আৰু c হয়নে গতিকে a আৰু a যোগ হ'লে কি হয় 2a হ'ব b আৰু b যোগ কৰিলে কি হ'ব 2b হ'ব আৰু c আৰু c যোগ হ'লে কি হ'ব 2c হ'ব ইজিকেল টু 46 এটা সবতে 2 আছে গতিকে 2 আমি কি ল'ব পাৰোঁ কমন ল'ব পাৰোঁ গতিকে চাব এতিয়া ইয়াত 2 কমন লৈ থাকিলে কি ইয়াত 2টো কমন ওলাই গ'ল থাকি গ'ল কি ইয়াত a থাকি গ'ল একেদৰে 2b পৰা 2 কমন লৈ বাহিৰ গ'ল থাকিলে কি b থাকিলে আকৌ 2c পৰা 2 কমন গ'ল গতিকে থাকিলে c ইজিকেল টু 46 হয়নে নহয় এতিয়া চাওক 2টোৱে কি কৈছে a প্লাছ b প্লাছ c লগত পূৰণ হৈ আছে মানে ব্ৰেকেট মানে পূৰণ হয়নে নহয় গতিকে 2টোক মই সেই ছাইডত লৈ যাম তেতিয়া কি যাব a প্লাছ b প্লাছ c ইজিকেল টু কি হ'ব 46ৰ লগত কি কৰিবগৈ হৰণ কৰিবগৈ কাৰণ ইয়াত পূৰণ হৈ আছিলে নহয় 2 গুণ 2 23 বাৰ কৰিলে কি হ'ব 46 হয় গতিকে a প্লাছ b প্লাছ c ইজিকেল টু কি হ'ব 23 এইটো মনত ৰাখিব দেই এতিয়া চাব আমাক এতিয়া কি দিছে আমাক প্ৰশ্নত কি দিছে যে b প্লাছ c ইজিকেল টু কিমান হয় বুলি কৈছে
b প্লাছ c ইজ ইকুৱেল টু বোলে হয় বোলে 20 হয় দেখিছেনে এইটো মই দেখাই আছোঁ দেখিছেনে য'ত আণ্ডাৰলাইন কৰি আছোঁ b প্লাছ c কৰিলে কি হয় 20 হয় গতিকে ইয়াত চাব এই যে আমি পালোঁ a প্লাছ b প্লাছ c ইজ ইকুৱেল টু 23 যে পালোঁ মই এই b প্লাছ c জেগাত কি লিখিব পাৰোঁ 20 লিখিব পাৰোঁ আমাক কিতাপত দিয়া মানে প্ৰশ্ন দিয়া আছে গতিকে আমি b প্লাছ c জেগাত লিখিম 20 ঠিক আছে গতিকে ইয়াৰ পৰা আমি কি কৰিব পাৰিম এই মানটো মানে উলিয়াম গতিকে এই 20টো ইয়াত প্লাছ হৈ আছে নহয় মই সেই ছাইডে লৈ যাম তো এইফালে ইয়াত আগৰ পৰা 23 আছে 20টো এইফালে লৈ গ'লে কি হ'ব মাইনাছ 20 হৈ যাব কাৰণ ইয়াত প্লাছ 20 আছিলে গতিকে এই ইজিকেলটো কি হ'ব 23 পৰা 20 বিয়োগ কৰিলে কি থাকে 3 থাকে এতিয়া আমি পালোঁ এৰ মান একেদৰে আমি কি উলিয়াম এতিয়া বি মান উলিয়াই ল'ম বি মানটো উলিয়াই দিয়াৰ লগে লগে আমাৰ উত্তৰটো ওলাই যাব চাব দেই এতিয়া চাব আমাৰ কি দিছে এতিয়া আকৌ মই বাতিয়ে দিছোঁ a প্লাছ b প্লাছ c ইজিকেল টু কি 23 হয়নে নহয় আকৌ ইয়াক ইচ্ছা কৰিলে মই এনেকৈ পাতিব পাৰোঁ আৰু যিহেতু সকলো প্লাছ হয়নে নহয় গতিকে a প্লাছ c প্লাছ বিও লিখিব পাৰোঁ হয়নে নহয় কাৰণ এতিয়া গোটেইবোৰ প্লাছ হৈ থাকিলে আমি এনেকৈ চেঞ্জ কৰি লিখিব পাৰোঁ ইজিকেল টু 23 এতিয়া চাব a প্লাছ c মানে কি আছিলে আমাক প্ৰশ্ন দিয়া আছে চাওক এই লাষ্টত দেখিছেনে এইটো দেখিছেনে মোৰ এইটো মই য'ত আণ্ডাৰলাইন দি আছোঁ a প্লাছ c মানে কিমান হয় বুলি কৈছে 18 হয় বুলি কৈছে গতিকে মই a প্লাছ c জেগাত কি লিখিম a প্লাছ c জেগাত মই লিখিম 18 প্লাছ কি লিখিম b ইজিকেল টু 23 এতিয়া চাব আমি এই 18টো কি কৰিম সেই ছাইডত লৈ যাম গতিকে ইয়াত b থাকি গ'ল 23 ইয়াৰ পৰা আগৰ পৰাই আছে 18টো ইয়াত প্লাছ 18 হয়নে নহয় এইফালে গ'লে কি হ'ব মাইনাছ 18 হৈ যাব এতিয়াকে b ইজিকেল টু কি হ'ব 23 পৰা 18 মাইনাছ কৰিলে আমাৰ থাকে 5 থাকে নেকি ন গতিকে বিৰ মানটো আমি কিমান পালোঁ 5 আছে 5 পালোঁ এতিয়া চাওক এতিয়া আমাক আল্টিমেট উলিয়াব কৈছে কি a স্কোৱাৰ প্লাছ b স্কোৱাৰ মান উলিয়াব কৈছে এতিয়া এই মাত্ৰ আমি a স্কোৱাৰ মান পালোঁ দেখিছেনে এয়া মই যে ৰাইট চিন দি আছোঁ দেখিছেনে a মান 3 পালোঁ আৰু b মান কিমান পালোঁ 5 পালোঁ গতিকে a জেগাত 3 লিখিম 3 স্কোৱাৰ আছে গতিকে স্কোৱাৰ দিম b মান 5 গতিকে 5 স্কোৱাৰ হ'ব 3 স্কোৱাৰ মানে কি 3 বৰ্গ 3 স্কোৱাৰ মানে মই কৈ আছোঁ 3 স্কোৱাৰ মানে 3 পূৰণ 3 ঠিক আছে যোগ 5 স্কোৱাৰ মানে কি মানে 5 বৰ্গ তাৰ মানে কি 5 পূৰণ 5 3 3 গুণ কি হয় 9 হয় যোগ 3 5 5 গুণ 25 25ৰ লগত 9 যোগ কৰিলে কি হয় 34 এইটো হৈছে আমাৰ আনচাৰ গতিকে আমি এটা অপশ্যনবোৰৰ উভতি যাম অপশ্যনবোৰত 34 আছেনে আছে এই নম্বৰ অপশ্যনটো হৈছে আমাৰ 34 গতিকে আমাৰ আনচাৰ হ'ব অপশ্যন এ হয়নে নেক্সট গৈছোঁ আমি কুৱেশ্যন নম্বৰ 103 ঠিক আছে এইটো একদম সহজ সলিউশ্যন এটা চাব আমাক কি দিছে 2x 2 টু দি পাৱাৰ x হয়নে নহয় 2 টু দি পাৱাৰ x ইজ ইকুৱেল টু 32 যদি হয় তেন্তে আমাক কি উলিয়াব গৈছে x ৰ মানটো কি হ'ব আমাক উলিয়াব কৈছে ঠিক আছে x ৰ মানটো মই প্ৰশ্নবোধক চিন দিছোঁ গতিকে 2 টু দি পাৱাৰ x ৰ জেগাত এটা চাব মোক 32 কি কৰি দিম মই ইয়াৰ কি কৰি দিম মানে মৌলিক উৎপাদীয়কৰণ কৰিম মৌলিক উৎপাদীয়কৰণটো কেনেকৈ কৰে 32ক আমি মানে এনেকুৱা কি মৌলিক সংখ্যাৰে পূৰণ কৰিলে ইয়াৰ মানটো ওলায় গতিকে ইয়াক 2ৰে কৰিলোঁ প্ৰথমে 2ৰে 16 বাৰ আকৌ 2ৰে কৰিলে ইয়াক কেইবাৰ 8 বাৰ 2ৰে কৰিলোঁ 4 বাৰ 2ৰে কৰিলোঁ 2 বাৰ 2ৰে কৰিলোঁ এবাৰ গতিকে আমাৰ 36ৰ জেগাত আমি কি লিখিব পাৰোঁ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 তাৰমানে কি লিখিব পাৰোঁ যে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 এই চাব দেই এইবাৰ ভালকৈ চেক কৰিব এই চাব 2 2 গুণ 4 হয়নে 4 2 গুণ 8 8 2 গুণ 16 16 2 গুণ 32 হয়নে গতিকে আমি 36ৰ জেগাত কি লিখিব পাৰোঁ মই 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 এনেকৈ আমি লিখিব পাৰোঁ এতিয়া চাব 2 টু দি পাৱাৰ x ইজ ইকুৱেল টু ইয়াত 2য়ে নিজকে কেইবাৰ পূৰণ কৰি আছে 5 বাৰ গতিকে ইয়াৰ অৰ্থটো কি হ'ব 2 টু দি পাৱাৰ কি হৈ যাব 5 হৈ যাব হৈ গ'ল ইয়ালৈকে সকলো ঠিকে আছে এতিয়া চাব এইটো হৈছে আমাৰ কি হৈছে এক্সপনেনচিয়েল নাম্বাৰ মানে সূচক আৰু ঘাত থকা সংখ্যা হয়নে নহয় মই আগৰ পাৰ্ট 1 ভিডিঅ'টো কৈছোঁ সূচক আৰু ঘাতৰ কথা কৈছোঁ বাৰু এই ভিডিঅ'টো আপোনালোকে চাব ঠিক আছে ইয়াতে ইয়াৰ সূচকটো কি 2 ইয়াৰো সূচক 2 আৰু ইয়াতে ঘাতবোৰ কি ঘাতবোৰ এটা x এটা হৈছে 5 আৰু হেঁতৰ মাজত কি হৈছে এইটো সমান চিন আছে তাৰমানে এই ঘাতকেইটাও কি হৈ যাব চেম হৈ যাব তাৰমানে এই ঘাতটো এটা ঘাত কি x ইজ ইকুৱেল টু কি যাব সিটো ঘাতটো কি আমাৰ 5 হয় গতিকে x ৰ মানটো কি হৈ যাব 5 হৈ যাব কথাটো বুজি পাইছে এতেকে আমাৰ আনচাৰ আল্টিমেটলি x ৰ মানেটো আমাক উলিয়াব কৈছিলে গতিকে আমাৰ আনচাৰটো হ'ব 5 তো 5 অপশ্যন ক'ত আছে অপশ্যন নম্বৰ বি আছে ঠিক আছে এইটোৱে হ'ব আমাৰ আনচাৰ নেক্সট প্ৰশ্ন আমাৰ 104 The sum of 5 consecutive odd number is found to be 95. The largest of the number is ঠিক আছে অসমীয়াটো পঢ়িছোঁ পাঁচটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 95 পোৱা গ'ল সংখ্যাকেইটা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে ঠিক আছে তো আপোনালোকে জানে অযুগ্ম সংখ্যাবোৰ হৈছে যিবোৰ
সংখ্যা বিজুৰীয়া ধৰি লৈছোঁ 1 হয়নে নহয় 1ৰ পিছত কি আহিব অযুগ্ম হিচাপে 3 আহিব তাৰপিছত 5 আহিব হয়নে নহয় তো এই যে মই যে মানে এটাৰ পিছত এটা লিখি গৈছোঁ ইয়াকে কয় ক্ৰমিক সংখ্যা মই যদি 1ৰ পিছত যদি 5 লিখোঁ 1ও অযুগ্ম 5ও অযুগ্ম কিন্তু 1ৰ পিছত 5 লিখিলে এইটো আমাৰ বা ইয়াৰ পিছত 7 এনেকৈ লিখিলে এইটো আমাৰ ক্ৰমিক নহ'ব ক্ৰমিক বা কনজিকিউটিভ হ'বৰ কাৰণে কি কৰিব লাগিব একাধিক্ৰমে যাব লাগিব গতিকে 1ৰ পিছত কি আহে 3 আহে 3 পিছত 5 আহে 5ৰ পিছত 7 আহিব 9 হয়নে নহয় তো এনেকুৱা ধৰণৰ তেনেকৈ মানে একাধিক্ৰমে যোৱা মুঠ 5টা ক্ৰমিক সংখ্যা এটা চাব দেই 5টা ক্ৰমিক অযুগ্ম সংখ্যা বুলি কৈছে যদি এনেকৈ চাই যদি মই যদি প্ৰথম ইয়াতে আপোনালোকে মন কৰিব ইয়াতে প্ৰতিটো সংখ্যাৰ পিছত যেনে প্ৰথম যদি 1 সংখ্যা হয় ইয়াৰ পিছৰ সংখ্যাটো কিমান বাঢ়িছে 2 বাঢ়িছে তাৰপিছত কিমান বাঢ়িছে 2 পিছত ইয়াতো 4 বাঢ়িছে হয়নে নহয় 4 পিছত কিমান বাঢ়িছে 6 বাঢ়িছে 6 পিছত কিমান বাঢ়িছে 8 বাঢ়িছে তাৰমানে প্ৰতিবাৰতে 2 2কৈ বাঢ়ি গৈছে গতিকে আমাৰ ক্ৰমিক সংখ্যাটোৰ প্ৰথম অযুগ্ম সংখ্যাটো যদি x যদি হয় ইয়াৰ পিছতো কি হ'ব x + 2 হ'ব হয়নে নহয় তাৰপিছত কি হ'ব x + 4 হ'ব তাৰপিছত হ'ব x + 6 হ'ব তেনেকৈ মুঠ আমাৰ কেইটা হ'ব লাগে 5টা ক্ৰমিক সংখ্যা হ'ব লাগে হয়নে নহয় ইয়াৰ পিছতো হ'ব আমাৰ x + কি হ'ব এইটো x + 8 হ'ব হয়নে নহয় গতিকে এইকেইটা হৈছে আমাৰ 5টা ক্ৰমিক সংখ্যা যিটো সংখ্যাবোৰ আমি নাজানো গতিকে আমি এইকেইটা এনেকৈ ধৰি লৈছোঁ হৈছে গতিকে এইকেইটাৰ আকৌ যোগফল এই গোটেইগালক যোগ কৰিলে কিমান হয় বুলি কৈছে ইয়াতে মই সিহঁতৰ মাজত যোগ দি দিছোঁ যোগ এই গোটেইগালক যোগ কৰিলে টোটেল কিমান হয় বুলি কৈছে আমাৰ এই গোটেইগালক যোগ কৰিলে আমাৰ হয় বোলে 90 কিমান আছে প্ৰশ্নটো চাওঁ 95 হয় কথাটো বুজি পাইছে এইটো 1 নম্বৰ আমাৰ ক্ৰমিক সংখ্যা এইটো আমাৰ 2 নম্বৰ ক্ৰমিক সংখ্যা এইটো আমাৰ 3 নম্বৰটো এইটো আমাৰ 4 নম্বৰটো এইটো আমাৰ 5 নম্বৰটো ঠিক আছে গতিকে এইকেইটা মই লিখি দিওঁ প্ৰথম বা প্ৰথম অযুগ্ম সংখ্যাটো আমি কি লৈছোঁ x লৈছোঁ তো দ্বিতীয়টো কি হ'ব দ্বিতীয় অযুগ্ম ক্ৰমিক সংখ্যাটো আমাৰ কি হ'ব x + 2 হ'ব ঠিক আছে ইয়াৰ 3 নম্বৰটো কি হ'ব তৃতীয়টো হ'বগৈ x + 4 হ'ব ঠিক আছে ইয়াৰ পিছত 4 নম্বৰটো হ'ব চতুৰ্থটো হ'ব আমাৰ x + 6 হ'ব ইয়াৰ পিছত 5 নম্বৰটো হ'ব পঞ্চমটো হ'ব আমাৰ x + 8 হ'ব হয়নে এতিয়া গোটেইগাল আমি যোগ কৰিলে কি হ'ব গৈছে 95 হৈ গৈছে গতিকে আমি প্ৰশ্নমতে গোটেইগালক যোগ কৰিলে 95 হৈ গ'ল ইয়াতে x কেইটা আছে 1 2 3 4 5টা আছে গতিকে 5টা x যোগ হ'লে 5x হ'ব বাকিবোৰ কিমান আমাৰ 1 + 2 6 2 + 4 6 6 + 6 12 12 + 8 20 = 95 এতেকে 5x এফালে 20 লৈ গ'লে কি হ'ব 95 - 20 হ'ব ন এতেকে 5x = কি হ'ব এটা মই কি 95 পৰা 20 গ'লে কিমান থাকিব 75 থাকিব নেকি ন এটা 8x সাইডত কৰিছোঁ মই তো 5x = 75 পালোঁ এতেকে x = কি হ'ব 75/5 হ'ব 5 × 5 এফালে কিমান হ'ব 7 এইটো এবাৰ 15 বাৰ গতিকে x মান আমি কিমান পালোঁ 15 ঠিক আছে তাৰমানে আমাৰ প্ৰথম সংখ্যাটো চাওক ইয়াতে প্ৰথম সংখ্যাটো আমাৰ কি হ'ব x আছিলে নাই গতিকে এইটো 15 হ'ব ইয়াৰ পিছৰ ক্ৰমিক মানে অযুগ্ম ক্ৰমিকটো কি হ'ব 15 পৰা 2 যোগ কৰিলে কি 17 হ'ব হয় নহয় তাৰপিছত আকৌ 2 বাঢ়ি গৈছে 19 হ'ব তাৰপিছত কি হ'ব 21 হ'ব নেক্সটটো হ'ব আমাৰ 23 হ'ব তাৰমানে আমাৰ সবতকৈ ডাঙৰটো সুধিছে নহয় আটাইতকৈ ডাঙৰ সংখ্যাটো কি হৈছে মানে ক্ৰমিক এই মানে অযুগ্ম সংখ্যাকেইটাৰ আটাইতকৈ ডাঙৰটো কি হ'ব আমাৰ 23 হ'ব ইয়াতে 23 অপশ্যন নম্বৰ চি আছে এটো হ'ব আমাৰ আনসাৰ নিশ্চয় কথাটো আপোনালোকে বুজি পাইছে ঠিক আছে তো এয়া আমাৰ আছিল 104 ৰ সলিউশন এটা আহিছো 105 if the decimal number of 345 p5 is divided by 9 then the value of p is যদি দশমিক সংখ্যাৰ 3 4 p5 টো কি কৈছে 9 ৰে বিভাজ্য হয় তাৰ মানে 3 4 p5 টো কি হয় 9 ৰে বিভাজ্য হয় বুলি কৈছে ঠিক আছে বিভাজ্য মানে কি ইয়াক যদি 9 ৰে যদি আমি হৰণ কৰো ইয়াৰ মানটো মানে তলৰ যেটো ভাগ হেটো শূন্য হয় ঠিক আছে এটা আমাক p মানটো দিব কৈছে ঠিক আছে ইয়াতে আমাৰ বিভাজ্যতা নিয়মটো লাগিব এটা সংখ্যা এটাই চাবদে আমাৰ সংখ্যাটো কি 3 4 p5 এটা সংখ্যাতে 9 ৰে কেতিয়া বিভাজ্য কৰে 9 ৰে বিভাজ্য কেতিয়া হয় হয়তো এই নিয়মটো আপোনালোকে জানে মই ইয়াৰে এটা ভিডিও এটা বনাই থৈছো বিভাজ্য কেতিয়া হয় হয় যদিহে সংখ্যাৰ এই সংখ্যাবোৰৰ যোগফলটো কি হয় সংখ্যাবোৰৰ যোগফলটো 9 ৰে বিভাজ্য হ'ব লাগিব মানে ইয়াত সংখ্যাবোৰ কি কি আছে 3 আছে 3 + 4 + p + 5
ঠিক আছে এইটো চাওক 3 আৰু 4 মিলিলে কি হয় 7 হয় 7 আৰু 5 মিলিলে কি হ'ব 12 হয় হয়নে নহয় 12 প্লাছ p হৈ গ'ল ইজ ইকুৱেল টু এটা চোৱা p তে এনেকুৱা কি সংখ্যা দিলে মানে 9 ৰে বিভাজ্য হ'ব মই যদি p টো যদি এটাকে 1 যদি দিওঁ তে 13 হ'ব 13 টো 9 ৰে বিভাজ্য হয় জানো নহয় তো যদি মই যদি 2 দিওঁ তো টোটেলটো কি হৈ যাব 14 হ'ব 14 9 ৰে বিভাজ্য নহয় একেদৰে যদি মই 3 দিওঁ 15 হ'ব 15 9 ৰে বিভাজ্য নহয় একেদৰে যদি মই যদি 4 দিওঁ এটো 16 হ'ব নহ'ব গতিকে আমি ইয়াতে কি দিব লাগিব ইয়াতে যদি মই 6 যদি দিওঁ 12 যোগ 6 কিমান হয় p মানটো মানে 6 যদি মই দিওঁ তেতিয়া কি হ'ব 18 হ'ব আৰু এই 18 টো কি হ'ব 18 টো 9 ৰে বিভাজ্য হয় এতেকে গতিকে এই যে মই p জায়গা যদি 6 দিওঁ সংখ্যাটা আমাৰ কি 3 4 p5 আছিল নাই মই p জায়গা যদি 3 4 6 5 যদি কৰি দিওঁ তেতিয়া সংখ্যাটো হ'ব 3465 এই সংখ্যাটো কি হৈ যাব 9 ৰে বিভাজ্য হ'ব 9 ৰে একানে বিভাজ্য হ'ব কাৰণ এই ইয়াত যিখিনি সংখ্যা আছে এই গোটেইবোৰ যোগফলটো কিমান হয় মানে 3 যোগ 4 যোগ 6 যোগ 5 ইজিক্যালি কি হয় 18 হয় আৰু 18 টো 9 ৰে বিভাজ্য হয় একেদৰে হেকানে 3465 সংখ্যাটো কি হ'ব 9 ৰে বিভাজ্য হ'ব এতেকে p জায়গাত কি হ'ব লাগিব মানটো 6 হ'ব লাগিব কথাটো বুজিলে এতেকে আমাৰ আনসাৰটো হ'ব 6 টো আছে আমাৰ অপচন নম্বৰ ডি ঠিক আছে নেক্সট আইছো 106 প্ৰশ্নটো এবাৰ চাওঁ the maximum area of circle that can be drawn with a square of side 4 cm is 4 cm বাহুৰ বৰ্গক্ষেত্ৰ এটাৰ ভিতৰত অধিক ভিতৰত আঁকিব পৰা বৃত্ত এটাৰ সৰ্বোচ্চ ক্ষেত্ৰফল হ'ব তাৰ মানে এটা বৰ্গ আপোনালোকে জানি চাই বৰ্গ মানে এটা চতুৰ্ভুজ য'ত সকলোবোৰ বাহুৰ যোগবোৰ সমান হয় তাৰ মানে এটা বাহুৰ মান কি দিছে 4 cm দিছে হয় নাই এটাকে বাকিবোৰ মানো কি হ'ব 4 cm হ'ব হয়নে এটা চাব এই 4 cm জোখৰ বাহু জোখৰ এই বৰ্গ ভিতৰত এটা কি আছে বৃত্ত আছে মই বৃত্তটো আঁকো চিত্ৰটো অলপ ভালকৈ আঁকো ন প্ৰথম পাই আঁকো ঠিক আছে এটা আমাৰ বৰ্গ হৈছে এই ভিতৰত মই এটা বৃত্ত এটা আঁকিম হ'ব না জানো ঠিক আছে মোটামুটি হৈছে নাই নহ'ল অকণমান লাগি যোৱাকৈ আঁকিব লাগিব ন ইয়াৰ ভিতৰত এটা মই বৃত্ত এটা আঁকিলোঁ ঠিক আছে এতিয়া হৈছে মোটামুটি এতিয়া চাব এই বৃত্তটো এইটো আমাৰ কেন্দ্ৰবিন্দু হয়নে নহয় ইয়াৰ পৰা ইয়ালৈ এইটো মুঠ কিমান হ'ব কাৰণ যেহেতু ইয়াৰ পৰা ইয়ালৈ এইটো 4 cm প্ৰতিটো বাহুৰ জোখটো কিমান 4 cm হয়নে নহয় তো গতিকে ইয়াৰ পৰা এইডাল হ'ব বৃত্তৰ কি হ'ব এডাল বৃত্তৰ ব্যাস হয়নে নহয় বৃত্তৰ ব্যাস যাক আমি ডায়াগোনেল বুলি কওঁ এই ব্যাসডাল কি হ'ব 4 cm হ'ব না আৰু বৃত্তৰ ব্যাস যদি 4 cm হয় তেন্তে ব্যাসাৰ্ধ কি হ'ব এই ব্যাসটো ভালকৈ লিখোঁ ঠিক আছে ব্যাসটো মানে ব্যাসৰ আধা কি হয় ব্যাসৰ আধাটো কি হয় ব্যাসাৰ্ধ হয় ব্যাসাৰ্ধ ঠিক আছে যদি ব্যাসটো যদি 4 cm হয় তেন্তে এইটো কয় ব্যাসাৰ্ধ এই পোৰ্শনটো কয় হবা এই পাৰ্টটো কয় ব্যাসাৰ্ধ ঠিক আছে এই ব্যাসাৰ্ধৰ জোখটো কিমান হ'ব ব্যাসাৰ্ধৰ জোখটো এফালে ইয়াৰ পৰা ইয়ালৈ 4 হ'লে ব্যাসাৰ্ধটো ইয়াৰ আধা হ'ব আধাটো কি হ'ব 2 cm হ'ব ব্যাসাৰ্ধটো কওঁ আমি r বুলি কওঁ দেই r মানে ৰেডিয়াছটো অসমীয়াত কয় ব্যাসাৰ্ধ তাৰ মানে আমাৰ এই বৰ্গটোৰ r কি হ'ব বৰ্গটোৰ ৰেডিয়াছ কিমান হ'ব ৰেডিয়াছ বুলি লিখিছোঁ দেই r ৰেডিয়াছটো কিমান 2 cm ঠিক আছে এটা আমাক কি লাগে বৰ্গটোৰ কি মানে সৰি এই বৃত্তটোৰ ৰেডিয়াছ আমাৰ হ'ল 2 cm এটা আমাক কি লাগে বৃত্তটোৰ কালি উলিয়াব লাগে আমি জানো বৃত্তৰ কালি ইকুৱেল কি হয় বৃত্তৰ কালি ইকুৱেল কি হয় ফৰ্মুলাটো হৈছে আমাৰ কালি মানে ক্ষেত্ৰফল দেই পাই r স্কয়াৰ য'ত এতে পাই r ৰ মানটো কি r মানে ৰেডিয়াছ 2 স্কয়াৰ হ'ব হয় না ইকুৱেল কি 2 পাই r 2 স্কয়াৰ মানে কি 2 পূৰণ 2 হয় না ইকুৱেল কি হ'ব 2 2 গুণ 4 পাই হ'ব তো এইটো হ'ব আমাৰ আনসাৰ 4 পাই তো হ'ব আমাৰ আনসাৰ এতেকে এতিয়া আমি চাওঁচোন না 4 পাই টু 4 আছে এটা অপশন নাম্বার বি আছে ঠিক আছে তো অপশন বি তে হ'ব আমাৰ আনসার 4 পাই আৰু এৰিয়াটো সদায় সেন্টিমিটাৰটো কি হ'ব স্কয়াৰ হৈ যায় বৰ্গ হৈ যায় মানে ইয়াৰ এককটো সেন্টিমিটাৰ স্কয়াৰ হৈ যাব ঠিক আছে ক্ষেত্ৰফলৰ ক্ষেত্ৰত এককবোৰ স্কয়াৰ হৈ যায় তো আনসার হ'ল 4 পাই সেন্টিমিটাৰ স্কয়াৰ নেক্সট আইছো 107 if today is Sunday then the day after 492 day will be কৈছে এইটো প্ৰশ্নটো ইজি প্ৰশ্ন হয় মানে এটো আপোনালোকে গন্তি কৰি চাব আমি গন্তি কৰিছিলো এটা এটো হয়গে সোমবাৰ দেই
মানে আজিৰ দিনত যদি দেওবাৰ আজি যদি সানডে যদি হয় ঠিক আছে 90 ডেইজৰ পিছত আফটাৰ 92 ডেইজ 92 ডেইজ 92 দিনৰ পিছত দিনটো কি হ'ব আপোনালোকে পাৰিলে কেলেণ্ডাৰ এখন লৈ ভালকৈ চাব 92 দিনৰ পিছত আপোনালোকৰ দিনটো হ'বগৈ মানডে সোমবাৰ ঠিক আছে গতিকে আমাৰ ডিটো হ'ব আমাৰ আনসাৰ সোমবাৰ এতিয়া আহিছো 108 when 3 times of a given number is subtracted from the square of the number the result is the number itself the number is এটো বৰ ধুনিয়া প্ৰশ্ন দেই কোনো এক সংখ্যাৰ বৰ্গমানৰ পৰা সংখ্যাটো 3 গুণ বিয়োগ কৰিলে পুনৰ এই সংখ্যাটোৱে পোৱা যায় সংখ্যাটো কি হ'ব দিছে এটা চাব দেই কোনো এক সংখ্যা গতিকে সংখ্যাটো আমি প্ৰশ্নটো বুজি লওঁ যিকোনো এটা সংখ্যা এই সংখ্যাটো মই যেনিবা x লৈছো দেই এই সংখ্যাটোক যদি মই বৰ্গ কৰি দিওঁ বৰ্গ কৰা মানে কি ইয়াক স্কয়াৰ কৰা মানে ইয়াক কি কৰি দেন x to the power 2 ইয়াক বৰ্গ কৰা বুলি কয় ইয়াৰ পৰা যদি ইয়াৰ 3 গুণ তো x ৰ 3 গুণ কি হ'ব 3 পূৰণ x হ'ব হয় নহয় 3 পূৰণ x মানে কি 3 into x মানে হয় মানে ইয়াত লিখি দিছো 3 into x মানে হয় 3x ঠিক আছে বা একেদৰে 4 into x মানে কি হয় 4x ঠিক আছে গতিকে আমি 3 পূৰণ x হলে ইয়াত আমি কি লিখিম 3x এই সংখ্যাটোক বৰ্গ কৰি তাৰ পৰা যদি তাৰ 3 গুণ তো 3 পূৰণ x 3x ক মাইনাস কৰিলে উত্তৰটো কিমান হৈ গৈছে এই সংখ্যাটো ওলাই গৈছে গতিকে সংখ্যাটো আমাৰ কি আছিল x আছিল কথাটো বুজি পাইছে নাই আকৌ এবাৰ কৈছো ধৰি লওক আমাৰ এটা সংখ্যা আছিল উদাহৰণ দিছো দেই 4 4ক মই বৰ্গ কৰিম তাৰ পৰা আকৌ বিয়োগ কৰিম 4 ৰ 3 গুণ গতিকে 4 ৰ 3 গুণ কি হ'ব 3 পূৰণ 4 হ'ব তো বিয়োগ কৰিলে তাৰ উত্তৰটো বোলে 4 হয় বুলি কৈছে ঠিক আছে এটো 4 হ'ব না মোক 4 হ'ব বুলি ক'ব যোৱা নাই মানে এনেকৈ বিয়োগ কৰিলে 4 যে ওলাব কিন্তু মানে স্টেটমেন্টটো তেনেকৈ দিছে যে সংখ্যা এটা তাক বৰ্গ কৰিলে তাৰ পৰা 3 গুণ আকৌ মাইনাস কৰিলে উত্তৰ বোলে 4 হয় বুলি কৈছে ঠিক আছে এটো হ'ব তো এই সংখ্যাটো কি আমাৰ উলিয়াব গৈছে ঠিক আছে এটো মুছি দিছো গতিকে আমাৰ ইয়াতে কি কৰিলে 100 মান উলিয়াব গৈছে ন নাম ওলাই যাব x স্কয়াৰ মানে কি x স্কয়াৰ হ'ব মাইনাস 3x = x এটা চাব এতিয়া x স্কয়াৰ এই মই মাইনাস 3x যদি এই সাইডে লৈ যাওঁ এটো কি হৈ যাব x এটো মাইনাস 3x আছিল না কি হৈ যাব প্লাস 3x হৈ যাব ঠিক আছে এটো x মানে 1x হয় দেই x ৰ আগত একো নাই মানে 1 থাকে ঠিক আছে x স্কয়াৰ = কি হ'ব এটো x 1x + 3x হলে কি হ'ব 4x হ'ব হয় না নহয় এতেকে এটা চাব এটো x স্কয়াৰ মানে কি বুজায় x পূৰণ x বুজায় দেই ভালকে মন দিব x পূৰণ x বুজায় = 4x গতিকে আমাক এটা x যদি এফালে লৈ যাওঁ x = কি যাব 4x বাই দুটা পূৰণ হৈ আছিল নহয় এফালে এটা গুছি গলে কি হ'ব তাৰ লগত হৰণ কৰিব আৰু x কেনসেল তাৰ মানে x ৰ মান আমি কেন পালো 4 আৰু আমাৰ সংখ্যাটো কি আছিল সংখ্যাটো আমাৰ x আছিল গতিকে x ৰ মান আমি কি পালো 4 তাৰ মানে মই যে অথনি উদাহৰণ লৈছিলো যদি 4ক যদি বৰ্গ কৰি পিনি তাৰ পৰা যদি 4 ৰ 3 গুণ যদি বিয়োগ কৰি দিওঁ 3 গুণ আমি বিয়োগ কৰি চাওঁচোন 4 3 গুণ এনেকৈ আকৌ আমি 4 পাম নে আমি চাম দেই 4 স্কয়াৰ মানে কি 16 মানে 4 স্কয়াৰ মানে আছে 4 * 4 মাইনাস 3 4 গুণ 12 বিয়োগ 4 হয় নে চাম এটা 4 4 গুণ 16 বিয়োগ 12 = 4 ধৰিছো গতিকে 16 পৰা 4 12 বিয়োগ কৰিলে 4 হয় 4 = 4 তাৰ মানে লেফট হ্যান্ড সাইড = রাইট হ্যান্ড সাইড ঠিক আছে তাৰ মানে আমাৰ 4 টো এনেকুৱা এটা সংখ্যা যাৰ বৰ্গটো তাৰ পৰা 4 ৰ লগত 3 গুণটো বিয়োগ কৰিলে তাৰ উত্তৰটো 4 থাকে তো আমাৰ আনসাৰ হ'ব অপচন নম্বৰ এ এতে 4 আহিছো 109 ইন ৰোমান নিউমেৰেল xci ৰিপ্ৰেজেন্ট দ্য ডেসিমেল নাম্বাৰ ৰোমানৰ সংখ্যাত xci বুজোৱা দশমিক সংখ্যাটো কি বুলি সুধিছে দেই তো আপোনালোকে হয়তো গম পায় ৰোমান সংখ্যা আমি যিবোৰ সংখ্যা লিখো এইবোৰ 1 হয় নে নহয় 2 আমি মানে 1 2 বুলি লিখো এনেকৈ লিখো 1 2 3 4 এনেকৈ লিখো লিখো কিন্তু ৰোমান ল্যাঙ্গুৱেজত 1 2 3 টো বেলেগ লিখে এটো কয় এটো 1 এটো 2 ঠিক আছে এটো 3 এয়া 4 এনেকৈ যাব এফালে 5 এনেকৈ গৈ 10 টো লিখে x ঠিক আছে তো এনেকৈ এটো হৈছে আমাৰ 10 টো x দেই এটো 10 একেদৰে এনেকৈ গৈ l টো লিখে চাব l মানে বুজায় 50 মন কৰিব অকন মেইন বৈ লিখি দিছো তেতিয়া আমাৰ উত্তৰ ওলাব তো l ৰ আগত যে 40 লিখিব কাৰণে কি কৰে l ৰ আগত x দিয়ে ঠিক আছে lx xl মানে হয় 40 ঠিক আছে এনেকৈ যাব lx আকৌ হ'ব 60 ঠিক আছে তারপর এনেকে গৈ আমার কি হয় 100 টো লিখে c বুলি লিখে 100 c মানে বুজায় 100 ৰোমানত c টো কি বুজায় 100 বুজায় এটা c ৰ আগত যেতে x এটা বহিব তাৰ এটো হ'ব 90 তো xc হয় আমাৰ 90 ঠিক আছে x আৰু c কি হয় 90 এটা চাব x আৰু c লগত i টো কি বুজায় i টো আমাৰ 1 বুজাইছিলে গতিকে xci ৰ অৰ্থটো হৈ যাবগে আমাৰ 91 i মানে 1 হয় xc মানে 90 i মানে 1 গতিকে 91 আমাৰ আনসাৰটো হ'ব xci
অৰ্থটো হ'ব 91 ঠিক আছে ইয়াতে 91 অপশ্যন ক'ত আছে আমাৰ চিত আছে গতিকে এইটো হৈছে আমাৰ আনসাৰ পৰৱৰ্তী প্ৰশ্নলৈ গৈছো ইয়াতে চাব a ladder of length 13 meter is landing against a vertical wall with the upper end of the height of 5 meter. The horizontal distance between the foot of wall and the lower end of the ladder is এইটো চাও অসমীয়াটো পঢ়ো 13 মিটাৰ দৈৰ্ঘ্যৰ জখলা এডাৰে উলম্ব দেৱাল এখনত হেলান দি আছে আৰু ইয়াৰ ওপৰৰ মুটো 5 মিটাৰ উচ্চতাৰ আছে দেৱালখনৰ পাদবিন্দু আৰু জখলাৰ তল মূৰৰ মাজত অনুভূমিক দূৰত্ব হৈছে ঠিক আছে এটা আমাৰ পাইথাগোৰাছ থিওৰেম ইয়াত লাগিব মানে ইয়াতে এখন লেডাৰ মানে এটা জখলা আপোনালোকে চিনি পায় এনেকুৱা এটা জখলা এটা ঠিক আছে এই জখলাটো বোলে কিমান মিটাৰ বুলি কৈছে 13 মিটাৰৰ ঠিক আছে এতে কি বুলি কৈছে এটা ওয়ালত আছে ঠিক আছে এনেকৈ ওয়াল এটাত বোলে ৰৈ আছে ওয়ালবোৰ কি সদায় উলম্ব হয় সিধা হয় না নহয় ইয়াৰ কোণবোৰ সদায় কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় ঠিক আছে এই কোণবোৰ এই ওয়ালডালৰ মানে উচ্চতাটো বোলে 5 মিটাৰ এতিয়া কি আমাক এটা কি উলিয়াব লাগে এই ওয়ালৰ এইটো তলৰ বিন্দুটো আৰু জখলাৰ এই তলৰ এই দুটা মানে নাম মই যদি এই বিন্দু নাম বি দিছো এই বিন্দু নাম মই সি দিছো ঠিক আছে এই পৰা বি লৈ কিমান দূৰত্ব হয় আমাক এইটো উলিয়াব কৈছে ঠিক আছে মই যদি এটা লিখো ইয়াক যদি এ সিৰ মান কিমান দিছে আমাক 5 মিটাৰ একেদৰে বি সিৰ মান আমাক কিমান দিছে বি সিৰ মান দিছে আমাৰ 13 মিটাৰ আৰু আমাক এটা কি উলিয়াব লাগে এ বি টো আমাৰ কি ওয়ালৰ তলৰ ভূমিটো আৰু দেৱালখনৰ এইটো পাদবিন্দু আৰু এই বিটো কি আমাৰ জখলাৰ তলৰ মুটো হয় না নহয় এই পৰা বি লৈ কিমান হয় এটা আমাৰ দূৰত্ব উলিয়াব কৈছে তো এ বি ইকুৱেল আমি প্ৰশ্ন নম্বৰত চিন দিছো ঠিক আছে এতিয়া আপোনালোকে মন কৰক এই ওয়াল এইটো এটা ত্ৰিভুজ হৈছে নাই ঠিক আছে ত্ৰিভুজ হৈছে আৰু ওয়ালবোৰ সদায় কেনেকৈ থাকে সিধাকে থাকে আৰু সিধাকে থকা মানে এইটো কি 90 ডিগ্ৰী হয় আৰু 90 ডিগ্ৰী হয় তেন্তে এই ত্ৰিভুজটো এটা কি ত্ৰিভুজ হ'ব সমকোণী ত্ৰিভুজ হ'ব আৰু য'ত সমকোণী ত্ৰিভুজ হয় তাতে আমাৰ কি লাগে পাইথাগোৰাছৰ সূত্ৰ লাগে আৰু পাইথাগোৰাছৰ সূত্ৰ কি কয় পাইথাগোৰাছৰ সূত্ৰই কয় যে এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গটোৱে বাকী দুডাল বাহুৰ বৰ্গৰ যোগফলৰ সমান হয় বুলি কৈছে অৰ্থটো এনেকুৱা হয় তাৰমানে পাইথাগোৰাছ সূত্ৰই কয় যে অতিভুজ এই যে বি সি যে য'ত 90 ডিগ্ৰী হৈছে নহয় তাৰে বিপৰীত বাহুডাল এডাল হৈছে অতিভুজ ঠিক আছে ইয়াক কয় ভূমি এই তলত থকাডালক কয় ভূমি আৰু ইয়াক কয় লম্ব বা পাৰপেণ্ডিকুলাৰ তেনেকৈ কয় বা উচ্চতা বুলি কয় ঠিক আছে উচ্চতা বুলি লিখিছোঁ গতিকে মানে পাইথাগোৰাছৰ সূত্ৰই কয় মানে পাইথাগোৰাছৰ সূত্ৰ মতে ঠিক আছে পাইথাগোৰাছ বোলে এজন গণিতজ্ঞ সূত্ৰ এটা দিছে যে সমকোণী ত্ৰিভুজত যে অতিভুজটো কি হয় অতিভুজৰ স্কোৱাৰটোৱে অতিভুজৰ স্কোৱাৰটোৱে কি বুলি কৈছে কাৰ লগত সমান ভূমিৰ স্কোৱাৰ বা ভূমিৰ বৰ্গৰ যোগফল কাৰ লগত বৰ্গ উচ্চতাৰ বৰ্গৰ লগত সমান ঠিক আছে তো ভূমিৰ বৰ্গ যোগ কি হয় উচ্চতা বৰ্গ ঠিক আছে ইয়াতে চাওক অতিভুজ কি হয় অতিভুজ আমাৰ বি সি হয় গতিকে বি সি স্কোৱাৰ হয়নে নহয় ভূমি আমাৰ কি হয় এ বি হয় এ বি স্কোৱাৰ আৰু উচ্চতা আমাৰ কি এ চি স্কোৱাৰ এতিয়া আমি মানবোৰ বহাম বি সিৰ মান আমাক দিয়া আছে কিমান 13 স্কোৱাৰ যাব এ বিৰ মান আমাক দিয়া নাই কাৰণ এ বি আমাক উলিয়াব গৈ আছোঁ গতিকে এ বিক আমি এ বি ভাগেই ৰাখিম প্লাছ এ চিৰ মান আমাক দিয়া আছে কিমান 5 স্কোৱাৰ আছে স্কোৱাৰ দিব লাগিব 13 বৰ্গ কৰিলে কি হয় 13 পূৰণ 13 কৰিলে হয় 169 হয় ঠিক আছে তো এ বি স্কোৱাৰ প্লাছ 5ক বৰ্গ কৰিলে 5 পূৰণ 5 কৰিলে কিমান হয় 25 হয় এতিয়া এই 25টো মই এই সাইডে লৈ যাম তেতিয়া হ'ব 169 পৰা 25 মাইনাস হৈ যাব ইকুৱেল টু এ বি স্কোৱাৰ 169 পৰা 25 ইকুৱেল 144 হয় ইকুৱেল টু এ বি স্কোৱাৰ এতেকে এ বি মান যদি উলিয়াম এই স্কোৱাৰটো এফালে আহি যাব তেতিয়া কি হৈ যাব স্কোৱাৰত হৈ যাব বৰ্গটো এই সাইডে আহিলে কি হয় বৰ্গমূল হয় গতিকে বৰ্গমূল কি হ'ব 144 ৰ বৰ্গমূলটো কি হয় এ বিৰ কি হয় 12 হয় তাৰ মানে 12 পূৰণ 12 কৰিলে কি হয় 144 হয় ঠিক আছে গতিকে 144 বৰ্গমূল কি হ'ব 12 আমাৰ এককটো কি মিটাৰ গতিকে 12 মিটাৰ হ'ব তো 12 মিটাৰ আমাৰ ক'ত আছে অপচন নম্বৰ ডি 12 মিটাৰ এবাৰ চাই ল'ব পাৰে আপোনালোকে নেক্সট গৈছো আমাৰ কোৱেশ্চন 111 ঠিক আছে দ্য মিডিয়ান অফ দ্য সিকুৱেন্স অফ নাম্বাৰ 2 - 1 3 1 - 2 5 6 2 - 1 3 1 - 2 5 6
সংখ্যাক্ৰমটোৰ মধ্যমা হয় আপোনালোকে হয়তো এতিয়া মধ্যমা মিন মিডিয়ান মোড এইবোৰ শুনিছে ঠিক আছে মধ্যমাৰ নাম শুনিছে মিডিয়ানটোকে কয় মধ্যমা মানে এনেকুৱা হয় চাব দেই মই ধৰি লৈছোঁ কেইটামান সংখ্যা দিছোঁ চমুকে দিছোঁ 2 5 এই তিনিটা সংখ্যাৰ মানে তিনিটা মানে এটা সংখ্যা দিছোঁ মানে তিনিটা মই ডাটা দিছিলোঁ বা তথ্য দিছোঁ এই তথ্য তিনিটা আমাক কি ক'ব লাগে মধ্যমা উলিয়াব লাগে বুলি কয় নহয় মানে আমাক মধ্যমা মানে হৈছে ইয়াৰ মাজৰ পদটো এতিয়া চাওক মাজৰ পদ মানে এনেকৈ ডাইৰেক্ট মাজৰ পদ বুলি কয় দুইটো ক'লে নহ'ব ইয়াতে এনেকুৱা হয় মাজৰ পদটো ওলোৱাৰ আগতে আমি কি কৰিব লাগিব সংখ্যাবোৰক হয় ঊৰ্ধ্বক্ৰমত হয় অধক্ৰমত মানে হয় এচেণ্ডিং অৰ্ডাৰ নহ'লে ডিচেণ্ডিং অৰ্ডাৰত সজাই ল'ব লাগে ইয়াৰ ঊৰ্ধ্বক্ৰমটো কি হ'ব মানে সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে 2 3 আৰু 5 হয়নে নহয় গতিকে এতিয়া 2 3 5 এইটো সজালোঁ ইয়াৰ পিছত মাজৰ পদটো কি হ'ব ইয়াতে কেইটা পদ আছে তিনিটা পদ আছে গতিকে এইটো হৈছে মাজৰ পদ তো এনেকুৱা হয় যদি যিহেতু ইয়াত পদ তিনিটা আছে নহয় এই পদ তিনিটাত যদি তিনিটাটো আমাৰ কি হয় অড নাম্বাৰ হয়নে নহয় সৰি ইভেন নাম্বাৰ হয় অড নাম্বাৰে হয় মানে অযুগ্ম সংখ্যা হয় তো এনেকুৱা কি হয় যদি পদৰ সংখ্যাটো যদি অযুগ্ম হয় মানে পদৰ সংখ্যাক আমি n বুলি দিওঁ nটো যদি অযুগ্ম যদি হয় নাই অযুগ্ম যদি হয় তেন্তে মধ্যমাৰ মানে ফৰ্মুলাটো এনেকুৱা হয় মধ্যমাটো হয়গে n+1/2 তম পদ ঠিক আছে তাৰমানে ইয়াতে আমাৰ ইয়াত পদ কেইটা আছে তিনিটা আছে গতিকে এনৰ মানটো কি হ'ব 3+1/2 হ'ব ইজিকেলটো কি হ'ব 4/2 ইজিকেলটো কি হ'ব 4/2 মানে কি 2 নম্বৰ পদ ইয়াতে 2 নম্বৰ পদটো কি এইটো 1 নম্বৰ পদ 2 নম্বৰ পদ গতিকে এইটো হ'ব আমাৰ আনসাৰ গতিকে তিনিটো ইয়াৰ মধ্যমা কি হ'ব আমাৰ মধ্যমা 3 হ'ব ঠিক আছে এতিয়া যাওক মই এটা বেলেগ এটা উদাহৰণ দিছোঁ আমাৰ ওচৰত বোলে পদ বোলে 6টা আছে 4টা বাৰে 6টা লৈছোঁ এইকেইটা মুছি দিছোঁ মই এতিয়া পদ বোলে ইয়াৰ হলনি পদ আৰু আছে বোলে 4 আছে বোলে 1 আছে বোলে আৰু 2 আছে বোলে ঠিক আছে 2 দুবাৰ আছে একো নাই তো এনে ক্ষেত্ৰত আমাৰ এতিয়া ইয়াৰ মধ্যমা কি হ'ব যদি সোধে এতিয়া আমি চাম পদ কেইটা আছে পদ আছে 1 2 3 4 5 6টা আছে তাৰমানে পদৰ সংখ্যাটো কি 6টো কি হয় আমাৰ যুগ্ম গতিকে পদৰ সংখ্যাটো আমি n লিখোঁ গতিকে পদৰ সংখ্যাটো কি হ'ব যুগ্ম হ'ব আৰু যুগ্ম যদি হয় তেন্তে মধ্যমা ওলোৱাৰ ফৰ্মুলাটো হ'ব n/2 তম পদটো মানে ঠিক আছে তো এইটো চোৱা ইয়াতে এনৰ মানটো কি 6/2 তম পদ তাৰমানে 6/2 মানে কি 3 তো তাৰমানে আমি কি হ'ব 3 নম্বৰ পদটো হ'ব কেই নম্বৰ পদটো হ'ব 3 নম্বৰ এটা চাও ইয়াৰ 3 নম্বৰ পদটো বুলি ক'লে আমি ডাইৰেক্ট এনেকৈ চাব নোৱাৰোঁ ইয়াক আমি কি কৰিব লাগিব ঊৰ্ধ্বক্ৰমত সজাই ল'ব লাগিব সৰুৰ পৰা ডাঙৰলৈ সজাম গতিকে কি হ'ব 1 একৰ পিছত কি আছে 2 আছে তাৰপিছত 2 দুবাৰ আছে 2টো দুবাৰ লিখিব লাগিব তাৰপিছত কি আছে 3 আছে 4 আছে 5 আছে এতিয়া আমি চাম ইয়াৰ 3 নম্বৰ পদটো কি এইটো 1 নম্বৰ পদ 2 নম্বৰ পদ 3 নম্বৰ পদ এইটো এতিয়া কি আমাৰ মধ্যমা কি হ'ব আমাৰ মধ্যমা হ'ব 2 কথাটো বুজি পালে এনেদৰে আমি মধ্যমা ওলাওঁ এতিয়া আমাৰ প্ৰশ্নটোলৈ আমি যাম এতিয়া আমি আমাৰ প্ৰশ্নটোলৈ যাম মুছি লৈছোঁ এইখিনি আমাৰ মানে ডাটাবোৰ কি আমাৰ সংখ্যাবোৰ কি 2, 1, 3, 1, 2, 5, 6 হয়নে নহয় এতিয়া আমি যাম ইয়াতে এইখিনি আমি সৰুৰ পৰা ডাঙৰলৈ সজাই ল'ম এতিয়া আটাইতকৈ সৰুটো কি আটাইতকৈ সৰুটো -2 তাৰপিছত কি -1 তাৰপৰা কি 1 তাৰপৰা 2 তাৰপৰা কি আছে 3 আছে তাৰপৰা 5 আছে 6 আছে ন তো আমি সংখ্যাটো কি কৰিলোঁ মানে আমাৰ এই যিবোৰ সংখ্যা আছিলে এইবোৰক আমি ঊৰ্ধ্বক্ৰমত সজালোঁ সৰুৰ পৰা ডাঙৰলৈ সজালোঁ এতিয়া চাওক 1 2 3 4 5 6 7 1 2 3 4 5 6 7 ঠিকে আছে এতিয়া আমাৰ ইয়াতে মুঠ পদ কেইটা আছে 7টা আছে তাৰমানে এনৰ মানটো কি আমাৰ 7 তাৰমানে এনটো কি 7টো এটা কি অযুগ্ম সংখ্যা হয়নে নহয় অযুগ্ম হ'লে ফৰ্মুলাটো কি বুলি কৈছোঁ মই বাৰে বাৰে ভুল লিখি আছোঁ যে অযুগ্ম হ'লে ফৰ্মুলাটো কি হ'ব মধ্যমা ওলোৱা ফৰ্মুলাটো কি হয় কৈছোঁ যে n+1/2 নম্বৰ 2তম পদ ঠিক আছে n+1/2 কৰি যিমান উত্তৰ পাম সেই নম্বৰ পদটো হ'ব তাৰ মধ্যমা গতিকে ইয়াত এনৰ মান কি 7 + 1/2 ইজিকেলটো কি হ'ব 8/2 ইজিকেলটো 2 গুণ 2 2 4 গুণ 8 এতেকে 4 নম্বৰ পদ 4 নম্বৰতম পদটো হ'ব ঠিক আছে এটা চাওক আমাৰ 4 নম্বৰ পদটো এটা চাওক আমাৰ এইটো আমাৰ এসেন্ডিং অৰ্ডাৰত সজাই থোৱা পদ কেইটা হয়নে নহয় ইয়াতে 4 নম্বৰ কোনটো হয় 1 2 3 4 এইটো 4 নম্বৰ পদ তাৰমানে আমাৰ মধ্যমাটো কি হ'বগৈ
2 হ'ব সেইটোৱে হৈছে ইয়াৰ উত্তৰ গতিকে মধ্যমা বা মিডিয়ান মধ্যমা হ'ব আমাৰ 2 এইটো হৈছে আমাৰ আনসাৰ ঠিক আছে এতিয়া আমাৰ 2টো কোনটো অপচন আছে চাওঁ 2টো আছে আমাৰ অপচন নাম্বাৰ সি এই সি আছে তো সিটো হ'ব ইয়াৰ আনসাৰ ঠিক আছে নেক্সট গৈছো আমি question number 112 a person move along a path such that he is always away from a given point by 7 meter after moving some time he again reached the starting point the approximate distance the person moved during the time is ঠিক আছে অসমীয়াটো পঢ়ো ইয়াতে ভালকৈ বুজি লম আমি এজন মানুহে এক প্ৰদত্ত বিন্দুৰ পৰা সদায় 7 মিটাৰ দূৰত্ব বজাই ৰাখি এক নিৰ্দিষ্ট পথেৰে গতি কৰে কিছু সময় এনেদৰে গতি কৰি তেওঁ পুনৰ যাত্ৰা আৰম্ভণি স্থানত উপনীত হয় এই সময়ছোৱাত তেওঁ অতিক্ৰম কৰা দূৰত্বৰ আসন্ন মান হৈছে ঠিক আছে এনেকুৱা ধৰণৰ কথা ইয়াতে এটা বিন্দু আছে ঠিক আছে এই বিন্দুটোৰ পৰা ইয়ালৈকে বোলে 7 মিটাৰ ভালকৈ মন দিব ইয়াতে এজন মানুহ আছে ঠিক আছে মানুহজনে কি কৰিছে এনেকৈ ঘূৰি আছে গৈ আছে মানে যিমানবাৰ গৈছে প্ৰতিবাৰ এটা দূৰত্ব কিমান হ'ব 7 মিটাৰ এনেকৈ গৈ আছে তাৰমানে তেওঁ কি কৰিছে তেওঁ সাৰ্কুলকৈ ঘূৰিছে কথাটো বুজিছেনে এটা বিন্দু ঠিক আছে ইয়াৰ পৰা ইয়ালৈকে যেনিবা মানুহজন ইয়াত আছে ঠিক আছে মানুহজন ইয়াত আছে তো ইয়াৰ পৰা ইয়ালৈ তেওঁ কিমান 7 মিটাৰ দূৰত্বত আছে তো তেওঁ মানে কি হৈছে যিমানবাৰ খোজ কাঢ়িছে তেওঁ এই বিন্দুটোৰ মাজত দূৰত্ব যেনিবা ইয়ালৈ আহি পালে ঠিক আছে মানুহজন ইয়ালৈ আহি পালে তো ইয়ালৈ আহি পাওঁতে তেওঁ দূৰত্বটোৰ পৰা এই বিন্দু দূৰত্বৰ মাজত কিমান থাকিব 7 মিটাৰে থাকিব কথাটো বুজি পালে না একেদৰে তেওঁ বোলে এই দখলৈ আহি পালে ঠিক আছে তেতিয়াও তেওঁ দূৰত্বটো কি হ'ব এই বিন্দুটোৰ পৰা কিমান দূৰত্ব থাকিব 7 মিটাৰ থাকিব একেদৰে যদি এইফালে যদি থাকে এইফালে মানুহজন যদি আছে গৈ পাইছে তো তেওঁৰ মাজত দূৰত্বটো কিমান হ'ব 7 মিটাৰ তাৰমানে সেন্টিমিটাৰ নহয় মিটাৰ তাৰমানে আপোনালোকে নিশ্চয় বুজি পাইছে মানুহজনে কেনেকৈ খোজ কাঢ়িছে মানুহজনে এনেকৈ সাৰ্কুলকৈ খোজ কাঢ়িছে মানে বৃত্তভাৱে খোজ কাঢ়িছে ঠিক আছে এতিয়া মই এইটো এই সিস্টেমটোকে এটা মতলব ৰাখি দিছোঁ আমি মই বৃত্ত এটা ৰাখি দিছোঁ মানুহজনে এনেধৰণে বৃত্ত ধৰণে এনেধৰণে খোজ কাঢ়িছে ঠিক আছে ইয়াতে তেওঁ বিন্দুটো তেওঁ কোৱা বিন্দুটো তেওঁ আৰু এই বৃত্তটোৰ পৰা তেওঁ এই দূৰত্বটো কিমান 7 মিটাৰ এতেকে তেওঁ এই যেনিবা এই বিন্দুৰ পৰা ইয়াৰ পৰা ইয়ালৈ 7 মিটাৰ প্ৰতিবাৰ 7 মিটাৰে হ'ব হয়নে নহয় ইয়াৰ পৰা আৰম্ভ কৰিছে কিছু সময় যোৱাৰ পিছত ঘূৰি আহি পিনি এই বিন্দু দিছোঁ যেনিবা কিছু সময় এনেকৈ গৈ ঘূৰি পিনি আকৌ এই আগৰ একদম মেইন আৰম্ভণি বিন্দুতে ওলালেহি গতিকে তেওঁ কিমান দূৰ খোজকাঢ়ে মানে সেইটো উলিয়াব গৈছে গতিকে কিমান দূৰ খোজকাঢ়ে মানে কি এই তেওঁৰ এই বৃত্তৰ এই চাৰ্কুমফাৰেন্স মানে বৃত্তৰ পৰিধিটো উলিয়াব লাগিব হয়নে নহয় বৃত্তৰ পৰিধি ওলোৱা ফৰ্মুলাটো কি আপোনালোকে নিশ্চয় জানে বৃত্তৰ ওলোৱা পৰিধি হৈছে আমাৰ বৃত্তৰ পৰিধি হৈছে আমাৰ 2πr r মানে কি ব্যাসাৰ্ধ এইটো তেওঁ এই ইয়াৰ আৰটো মান কি এইটো ব্যাসাৰ্ধ কয়নে নহয় এই ব্যাসাৰ্ধ কিমান আমাৰ 7 সেন্টিমিটাৰ নহয় মিটাৰ দেই এইটো মই সেন্টিমিটাৰ লিখি পাইছোঁ মিটাৰ হ'ব লাগে এতিয়া আৰৰ মানটো কিমান 7 সেন্টিমিটাৰ গতিকে আমি আকৌ সেন্টিমিটাৰ লিখিছোঁ ন মিটাৰ হ'ব লাগে ঠিক আছে এতিয়া আমি বৃত্তৰ পৰিধিটো যেতিয়া উলিয়াম এতিয়া আমি কি কৰিম 2 ইনটু পাই মানে কি পাইৰ মানটো আমি সকলোৱে জানো 22/7 আৰু আৰৰ মানটো কি ইয়াতে মানুহজনৰ মানে সেই বিন্দুটোৰ পৰা তেওঁৰ দূৰত্বটো কিমান 7 মিটাৰ হয়নে নহয় গতিকে এইটো হ'ল তেওঁৰ ব্যাসাৰ্ধ এইটো কিমান 7 কেনচেল আল্টিমেটলি থাকিলে কি 2 পূৰণ 22 কৰিলে কি হয় 44 মিটাৰ এককটো মিটাৰত আছে গতিকে আমাৰ আনসাৰ কিমান হ'ব 44 মিটাৰ আৰু বুজি পালে তো এইটো হৈছে আমাৰ কুৱেশ্যন নম্বৰ 112ৰ আনসাৰ আৰু 144 মিটাৰ ক'ত আছে অপশ্যন বিত আছে তো এইটো হ'ব আমাৰ আনসাৰ ঠিক আছে নেক্সট এইটো কি এইটোকে পঢ়িছোঁ ডাইৰেক্ট অসমীয়াটোকে পঢ়িছোঁ 1 ঘন মিটাৰ আয়তনৰ ঘনক এটাৰ পৰা 1 ঘন চেণ্টিমিটাৰ আয়তনৰ কিছুমান সৰু ঘনক সমানকৈ কাটি উলিওৱা হ'ল প্ৰাপ্ত সৰু ঘনকৰ সংখ্যা কিমান হৈছে তাৰমানে ধৰি লওক এনেকৈ এটা ঘনক চিনি পায়নে আপোনালোকে এই যে কিউব হয়নে নহয় এনেকুৱা ঘনক তাৰ বোলে এটা ঘনকৰ মানটো কিমান মানে ঘনক এটা তাৰে প্ৰতিটো বাহুৰ জোখ কিমান আমাৰ হৈছে 1 মিটাৰকৈ আছে ঠিক আছে 1 মিটাৰকৈ আছে গোটেইবোৰ মানে দিশ প্ৰস্থ উচ্চতা ঘনক এটাত কি থাকে দিশ থাকে ঠিক আছে দিশ থাকে প্ৰস্থ থাকে আৰু কি থাকে আমাৰ উচ্চতা ঠিক আছে উচ্চতা থাকে ঠিক আছে তো এই গোটেইবোৰ আমাৰ কি বুলি কৈছে 1 মিটাৰকৈ আছে দিশো 1 মিটাৰ প্ৰস্থ 1 মিটাৰ আৰু উচ্চতা কিমান 1 মিটাৰ এতিয়া এই আটাইবোৰৰ
মানে এইটো এনেকৈ থকা পিছত ইয়াৰ পৰা কি কৰিব লাগে আকৌ বোলে সৰু সৰুকৈ ঘনক কিমান কাটি উলিয়াইছে ঠিক আছে যিটো সৰু সৰুকৈ ঘনক কাটি উলিয়াব তাৰে প্ৰতিটোৰে আকৌ কিমান দিশ প্ৰস্থটো কিমান সৰু ঘনক এইটো ডাঙৰ ঘনক যেনিবা দেই ডাঙৰ ঘনকৰ দিশ প্ৰস্থ সৰু ঘনকৰ দিশটো কিমান বুলি কৈছে দিশটো হ'ব 1 সেন্টিমিটাৰ ঠিক আছে আৰু প্ৰস্থও হ'ব কিমান 1 সেন্টিমিটাৰ ঠিক আছে আৰু উচ্চতা কিমান হ'ব 1 সেন্টিমিটাৰ বুলি কৈছে যদি এনেকৈ যদি হয় মুঠ কিমানটা ঘনক ওলাব বুলি কৈছে আমাক ঠিক আছে গতিকে আমি কি কৰিব লাগিব ডাঙৰ ঘনকটোৰ পৰা সৰু ঘনকটো আমি কি কৰিব হৰণ কৰিব লাগিব হয় নে নহয় গতিকে আমি এনেকৈ কৰিব লাগিব যে ডাঙৰ ঘনকৰ আয়তন মানে ভলিউমটো আয়তনটোৰ পৰা সৰু ঘনকৰ আয়তনটো মানে হৰণ কৰিব লাগিব সৰু ঘনকৰ আয়তন ঠিক আছে আয়তন মানে ভলিউম দেই মানে এইটো কাটি কাটি উলিয়াব সৰু সৰুকৈ ঠিক আছে এতেকে ডাঙৰ ঘনকৰ আয়তনটো কি আমাৰ আয়তনৰ ফৰ্মুলা হয়তো আপোনালোকে জানে যে ঘনকৰ আয়তনৰ ফৰ্মুলাটো হৈছে দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা ঠিক আছে তো সৰু ঘনকৰ আয়তনৰ ফৰ্মুলা কি হ'ব দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা খালি কথাটো হৈছে সিহঁতৰ জোখবোৰ বেলেগ বেলেগ ডাঙৰ ঘনকৰ দিশ কিমান 1 মিটাৰ পূৰণ প্ৰস্থ 1 মিটাৰ আৰু উচ্চতা কিমান 1 মিটাৰ ঠিক আছে সৰু ঘনকৰ দিশ কিমান 1 সেন্টিমিটাৰ পূৰণ প্ৰস্থ হৈছে 1 সেন্টিমিটাৰ পূৰণ উচ্চতা হৈছে 1 সেন্টিমিটাৰ হৈ গ'ল এটা চোৱা যেহেতু এটা আছে মিটাৰত আছে এটা সেন্টিমিটাৰত আছে গতিকে আমি গোটেইকাল কি কৰিব লাগিব হয় মিটাৰত নিব লাগিব হয় সেন্টিমিটাৰত নিব লাগিব এতিয়া আমি মিটাৰক সেন্টিমিটাৰত নিলে আমাৰ কাৰণে বেছি সুবিধা হ'ব গতিকে 1 মিটাৰত কিমান সেন্টিমিটাৰ থাকে আমি জানো 1 মিটাৰত 100 সেন্টিমিটাৰ থাকে গতিকে 1 মিটাৰ জেগাত মই কি লিখিব পাৰোঁ 100 সেন্টিমিটাৰ ঠিক আছে পূৰণ এইটো 1 মিটাৰ জেগাতে কি হ'ব 100 সেন্টিমিটাৰ পূৰণ এইটো 1 মিটাৰ জেগাত কি হ'ব 100 সেন্টিমিটাৰ বাই তলৰখিনি কি আছে 1 সেন্টিমিটাৰ ঠিক আছে পূৰণ 1 সেন্টিমিটাৰ পূৰণ 1 সেন্টিমিটাৰ ঠিক আছে মই সেন্টিমিটাৰ গোটেইবোৰ কি হ'ব কাটি গ'ল আল্টিমেটলি থাকিলে ওপৰত থাকিলে কি 100 পূৰণ 100 লৈ কি হ'ব শূন্য মুঠ কেইটা আহিব 6টা আহিব 1 2 3 4 5 6টা হ'ব বাই 1 পূৰণ 1 হ'লে 1 হয় ইজিকেল মুঠ কেইটা হৈ গ'ল এইটো আমাৰ কি হ'ব 10 লাখ হ'ব নেকি 10 লাখটা ঘনক হ'ব সৰু ঘনক হ'ব তো কিমানটা ওলাব 10 লাখটা সৰু ঘনক ওলাব ঠিক আছে 1 2 3 4 5 6 তো আমাৰ আনসাৰটো কি হ'ব অপচন নাম্বাৰ এইটো হ'ব মুঠ 6টা শূন্য ক'ত আছে এইটো ডি টো হ'ব 1 2 3 4 5 6 এইটো অপচন ডি ঠিক আছে নেক্সট গৈছোঁ আমি Question 114. The smallest positive incident that is simultaneously divisible by 6, 8, 12 is 6, 8 আৰু 12ৰে একে সময়তে বিভাজ্য ন্যূনতম ধনাত্মক অখণ্ড সংখ্যা তাৰমানে এনেকুৱা 6, 8, 12 এনেকুৱা কি আটাইতকৈ সৰু সংখ্যাটো হয় যিটো নেকি 6ও বিভাজ্য কৰে 8কো বিভাজ্য কৰে আৰু 12কো বিভাজ্য কৰে তো এনেকুৱা ধৰণৰ কৰিলে আমি কি কৰিব লাগে ইয়াৰ অৰ্থটো কি লঘিষ্ঠ সাধাৰণ গুণিতক হয়নে নহয় তাৰমানে আমি কি উলিয়াব লাগিব LCM উলিয়াব লাগিব হয়নে নহয় সবতকৈ সৰু বিভাজ্য সবতকৈ কমন আৰু সৰু লঘিষ্ঠ হয়নে নহয় গতিকে আমি এটাক 6, 8 আৰু 12 আমি লসাগু উলিয়াওঁ কিমান হয় প্ৰথমে 2ৰে কৰোঁচোন সবটো 2ৰে বিভাজ্য হয় নহয় 2 3 গুণ 6 এফালে 2 4 গুণ 8 হয়নে নহয় 2 6 গুণ 12 এবাৰ 3ৰে কৰোঁ বা 2ৰে কৰোঁ 3 বিভাজনৰ কাৰণে 3 ভাগে নামি আহিব এফালে 4 কি হ'ব 4 দুবাৰ এফালে 6ক 3বাৰ ন এফালে আমি কৰিম 3ৰে কৰোঁ 3 গুণ 3 2 নালে 2টো নামি আহিব 3 গুণ 3 শেষত আমি কিৰে কৰোঁ 2ৰে কৰোঁ ঠিক আছে 2 গুণ 2 এফালে 1টো নামি আহিব আল্টিমেটলি আমাৰ সংখ্যাকেইটা কি হ'ব 2 পূৰণ 3 পূৰণ 2 এটা 2 গুণ 4 4 3 গুণ 12 12 2 গুণ 24 ঠিক আছে 24টোৱে এটাকে আমাৰ আনসাৰ হ'ব যিটো নেকি কিৰে বিভাজ্য হয় আমাৰ 6ৰে বিভাজ্য হয়
8ৰেও বিভাজ্য হয় আৰু কিহেৰে বিভাজ্য হয় 12ৰেও বিভাজ্য হয় ইয়াতকৈ আৰু সৰু সংখ্যা নাই যিটো নেকি 6ৰে বিভাজ্য হ'ব 8ৰেও বিভাজ্য হ'ব আৰু 12ৰেও বিভাজ্য হ'ব ইয়াতকৈ আৰু সৰু সংখ্যা নাই ইয়াতকৈ ডাঙৰ আছে ধৰি লওক 48 হয়নে নহয় 48 টো 6ৰে বিভাজ্য হয় কাৰণ 6 7 গুণ 48 হয়নে নহয় একেদৰে 8ৰে বিভাজ্য হয় 8 6 গুণ 48 একেদৰে 12ৰে বিভাজ্য হয় 12 4 গুণ হয়নে নহয় কিন্তু আমাক উত্তৰ 48 নহ'ব কাৰণ 48 কৈ আৰু সৰু সংখ্যা এটা আছে যিটো নেকি আমাৰ 24 আৰু যিহে 6 8 12কে বিভাজ্য কৰে গতিকে আমাৰ আনসাৰ হ'ব 24 এছক আমাৰ অপচনত 24 আছে দেখিছে নহয় 48 আছে দেখিছে নহয় কিন্তু 48 নহ'ব আমাৰ কি হ'ব 24 টো হ'ব এই 24 টো হ'ব আমাৰ আনসাৰ নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 115 the difference between the smallest 3-digit even natural number and the largest 2-digit even natural number is আকবাৰ পঢ়িছো the difference between smallest 3-digit even natural number and the largest 2-digit even natural number is তিনটা অংকযুক্ত আটাইতকৈ সৰু যুগ্ম স্বাভাৱিক সংখ্যা আৰু তিনটা অংকযুক্ত দুটা অংকযুক্ত সৰ্বোচ্চ যুগ্ম স্বাভাৱিক সংখ্যাৰ পাৰ্থক্য হৈছে ঠিক আছে প্ৰথমে আমি জানিম তিনটা অংকযুক্ত আটাইতকৈ সৰু যুগ্মটো কি তো আমি জানো তিনটা অংকযুক্ত আটাইতকৈ সৰু সংখ্যাটো কি 100 হয়নে নহয় আপোনালোকে হয়তো জানে যে এটা সংখ্যাৰ আটাইতকৈ সৰু সংখ্যাটো হৈছে এটা অংকযুক্ত আটাইতকৈ সৰু সংখ্যাটো হৈছে 1 আটাইতকৈ ডাঙৰ হৈছে 9 একেদৰে দুটা অংকযুক্ত সংখ্যা আটাইতকৈ সৰুটো হৈছে 10 আটাইতকৈ ডাঙৰটো হৈছে 99 হয়নে নহয় তিনটা অংকযুক্ত আটাইতকৈ সৰু 100 আটাইতকৈ ডাঙৰটো 999 হয়নে নহয় চক এই সংখ্যাটোত আমাৰ কেইটা সংখ্যা আছে তিনটা অংক আছে হয়নে নহয় আৰু ই আটাইতকৈ সৰু সংখ্যা হয় গতিকে এইবোৰ কয় তিনটা অংকযুক্ত আটাইতকৈ সৰু সংখ্যা আৰু ইয়াক কম তিনটা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা হৈ গ'ল এটা ঠিক আছে এইখিনি এটা চাওক আমাক কৈছে যে তিনটা অংকযুক্ত আটাইতকৈ সৰু যুগ্ম বুলি কৈছে গতিকে আমাৰ আটাইতকৈ সৰুটো কি সৰুটো 100 হয় আৰু ই যুগ্ম হয়নে আমি চাম তো 100টো যুগ্ম হয়নে নহয় যুগ্ম হয় কাৰণ এইটো হৈছে 100 হৈছে জুৰীয়া নাম্বাৰ গতিকে তিনটা অংকযুক্ত আটাইতকৈ এইটো হৈ গ'ল আমাৰ এনেকৈ লিখিম তিনি অংকযুক্ত আটাইতকৈ সৰু যুগ্ম সংখ্যা স্বাভাৱিকটো লিখা নাই আৰু যুগ্ম সংখ্যা বুলি ডাইৰেক্ট লিখি দিছোঁ তোমাৰ কি হ'ব 100 ঠিক আছে আকৌ নেক্সট কৈছে দুটা অংকযুক্ত এবাৰ কি দুটা অংকযুক্ত সৰ্বোচ্চ যুগ্ম স্বাভাৱিক এটা চাব দেই যুগ্ম সংখ্যা বুলি লিখিছোঁ আৰু এটা চাওক দুটা সংখ্যা যদি আটাইতকৈ সৰ্বোচ্চ দুটা সংখ্যা আটাইতকৈ ডাঙৰ সংখ্যাটো কি দুটা সংখ্যা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে আমাৰ 99 কিন্তু 99টো যদিও ডাঙৰ কিন্তু ই এটা কি হয় যুগ্ম সংখ্যা নহয় কথা বুজি পাইছা নাই যুগ্ম হ'ব লাগিব কৈছে সংখ্যাটো কি হ'ব লাগিব যুগ্ম হ'ব লাগিব গতিকে ইয়াৰ নেক্সটটো কি হ'ব ইয়াৰ পিছলৈ গ'লেতো 100 হ'ব 100টো আকৌ তিনটা সংখ্যাযুক্ত হৈ যাব গতিকে আমি ইয়াৰ বেকলৈ যাব লাগিব কি হ'ব লাগিব 98 টো হ'ব কি হ'ব 98 টো এনেকুৱা সংখ্যা যিটো নেকি দুটা অংকযুক্ত আটাইতকৈ যুগ্ম সংখ্যা ঠিক আছে গতিকে আনসাৰটো ইয়াৰ উত্তৰটো কি হ'ব এইটো 98 হ'ব এটা আমাক কি কৈছে এই দুটা সংখ্যাৰ আমাৰ পাৰ্থক্য মানে হৈছে বিয়োগফল এই দুটা আমাৰ কি উলিয়াব লাগে বিয়োগফল উলিয়াব কৈছে পাৰ্থক্য গতিকে 100 - 98 কৰিলে কি হয়নো ইকুৱেল টু 2 হয় গতিকে আমাৰ আনসাৰ হ'ব 2 ঠিক আছে গতিকে 2 টো আছে আমাৰ অপচন নম্বৰ বি অপচন নম্বৰ বি টো হ'ব আমাৰ আনসাৰ এবাৰ চাই লওক ঠিক আছে তো ইয়াৰ লগে লগে আমাৰ আটাইবোৰ প্ৰশ্ন ইয়াতে সমাধান হৈ গৈছে টোটেল মানে 35টা প্ৰশ্ন আছিলে আমি পাৰ্ট 1 পাৰ্ট 2 এই পাৰ্ট 2 ভিডিঅ'টো এই প্ৰশ্নটো হয়তো আমাৰ 35টা প্ৰশ্ন হৈ গৈছে তো ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক জনাব যদি ভাল লাগে লাইক এটা কৰি দিব ঠিক আছে পৰৱৰ্তী সময়ত আমি ৰিজনিং পাৰ্টখিনি আমি আলোচনা কৰিম সেইবাবে আপোনালোকে পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব ঠিক আছে আজিলৈ আহিছোঁ আৰু যদি কিবা ক'বলগীয়া থাকে কিবা ঠিক কৰিবলগীয়া আছে তেন্তে আপোনালোকে অনুগ্ৰহ কৰি আমাক কমেণ্ট বক্সত ছাজেশ্যন দিব আমি সেইমতে ঠিক কৰিবলৈ চেষ্টা কৰিম ঠিক আছে আজিলৈ আহিছোঁ ধন্যবাদ